হয়, যোৱাকালি শদিয়াত হোৱা নিশাৰ প্ৰচণ্ড ধুমুহাৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে বিশেষকৈ সমগ্ৰ শদিয়া অঞ্চল। বিশেষকৈ মই যিটো কথাত উপস্থিত আছো এইটুকুৰা হৈছে ২ নং শান্তিপুৰ যিটো অঞ্চল, এই অঞ্চলটো মই এতিয়া ৰাষ্ট্ৰীয় ঘাইপথ অনুষ্ঠানত উপস্থিত আছো। এই ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য দেখুৱাব বিচাৰিছো। যোৱাকালি হোৱা নিশা প্ৰচণ্ড ধুমুহাত ৰাষ্ট্ৰীয় ঘাইপথ যিটো ১১৫ নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাত এতিয়া বৰ্তমান অসম অৰুণাচলৰ যিটো ১১৫ নং ৰাষ্ট্ৰীয় যিটো পথ সংযোগী পথ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে আৰু বিশেষকৈ ইয়াত দেখিবলৈ পোৱা গৈছে পৰিলক্ষিত হৈছে। আমি ইতিমধ্যে জানিব পৰা মতে প্ৰায় ৰাতিপুৱা 7:30 বজাত হোৱা যি ধুমুহাৰ ফলত এই গছজোপা বাগৰি পৰিছিল, কিন্তু এতিয়া পৰ্যন্ত প্ৰশাসনৰ লোকে ইয়াত আহি একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা কোনো পৰিলক্ষিত হোৱা নাই। মই ইয়াতে দেখুৱাব বিচাৰিছো যিটো এই দৃশ্য, এজোপা প্ৰকাণ্ড গছ, ইয়াত গুৱাহাটীৰ পৰা 2টা পথ, যিটো এইফালে যিটো মোৰ সোঁদিশত যিটো পথ আছে এইটো ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো অসম অৰুণাচলৰ বিশেষকৈ লৱাৰ দিবাং ভেলী জিলা আৰু আপাৰ দিবাং ভেলী জিলা, এই দুখন জিলা সংযোগ কৰিছে অসম অৰুণাচলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথছোৱা। ৰাতিপুৱা 7 বজাৰ পৰা এনেদৰে যাত্ৰীসমূহ আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত যথেষ্ট যাতায়াত ব্যাঘাত হৈছে আৰু স্থানীয় লোকৰ লগতে বিভিন্ন অঞ্চলৰ লোক ইয়াত আহি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। মই সুধিব বিচাৰিছো আপুনি। হয় ছাৰ, মই এতিয়া বৰ্তমান স্কুললৈ আহিছিলোঁ। আমাৰ স্কুল পৰীক্ষা চলি আছে, শিলঘাট টাৰ্ণলৈ আহি আছিলোঁ। গতিকে এতিয়া মই যাবলৈ সমস্যা হৈছে। পৰীক্ষা চলি আছে, 20 তাৰিখৰ পৰা পৰীক্ষা চলিছিলে। 20 তাৰিখৰ পৰীক্ষা আছে, আপোনালোকে আবদ্ধ হৈ পৰিছে? এতিয়া আবদ্ধ হৈ পৰিছোঁ। এতিয়া বৰ সমস্যা হৈছে, আমি কেনেকৈ এতিয়া স্কুললৈ যাম ক'ব পৰা নাই। এতিয়া ভাবিছোঁ এতিয়া কি কৰোঁ। আৰু এইফালে মই দেখুৱাব বিচাৰিছো এই সমস্যাৰ পৰা আমাক নিশ্চয় প্ৰশাসনে সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লাগে। মই এইফালে দেখুৱাব বিচাৰিছো এইফালে যিটো ৰাষ্ট্ৰীয় ঘাইপথত এই বিশাল যি গাড়ীৰ দীঘলীয়া লাইন ইয়াত পৰিলক্ষিত হৈছে, কিন্তু এতিয়ালৈকে পুৱা হোৱা যি এই ঘটনাৰ ফলত পথ আবদ্ধ হৈ শ যাত্ৰী আবদ্ধ হৈ পৰিছে। শদিয়াৰ লগতে ইয়াৰ অৰুণাচললৈ সংযোগী পথ, যিটো এইটো গুৰুত্বপূৰ্ণ পথছোৱা, কিন্তু প্ৰশাসনৰ লোকে এতিয়ালৈকে আহি কোনো ব্যৱস্থা নকৰাত যথেষ্ট যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'ব বিচাৰিছে। মই ইয়াতে বহুত ট্ৰাক ড্ৰাইভাৰ আবদ্ধ হৈ পৰিছে। মই কথা পাতিব বিচাৰিছো। শ বাহন ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যলৈকে পথছোৱা আবদ্ধ হৈ পৰিছে। মই সুধিব বিচাৰিছো, ক'ৰ পৰা আহিছে আপোনালোকে? আমিতো হেৰিয়াৰ পৰা, এইটো ৰয়িঙৰ পৰা আহিছিলে। ৰয়িং যাবলৈ আহিছো। ৰয়িং ক'ৰ পৰা আহিছিলে? মাকুমৰ পৰা। কেইটা বজাৰ পৰা আবদ্ধ হৈ আছে? ৰাতি 2:30 বজাত পালোহি। ৰাতি 2:30 বজাত। এইটো কিমান বজাত এইটো এনেকুৱা হ'ল, বন্ধ হৈ পৰিল? গম নাপাওঁ, তাতকৈ আগতে আছিলে, আমি পিছত আছিলো, মানে এইখিনি আমি আগলৈ লৈ আহিলো। মানে আপুনি ৰাতি 2:30 বজাৰ পৰা হয় ইয়াত মানে আবদ্ধ হৈ আছে? হয়। কিন্তু প্ৰশাসনৰ লোকে আহি ব্যৱস্থা একো অহাই নাই, কোনো অহাই নাই মানুহ। আপোনালোকে এতিয়া কিবা খোৱা বোৱা হ'ল নে কিবা এনেকে? দোকান নাই, একো নাই, কিহৰ পৰা একো নাই। আপোনালোক যথেষ্ট কষ্টৰ সন্মুখীন হয়। এনেদৰে পৰিলক্ষিত হৈছে যে যিসমূহ যাত্ৰী, লগতে বিশেষকৈ ট্ৰাক ড্ৰাইভাৰসকল একেবাৰে শ ট্ৰাক ইয়াত আবদ্ধ হৈ পৰিছে আৰু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু ইয়াতে উল্লেখ কৰিব বিচাৰিছে, যোৱাকালি নিশাৰ শদিয়াত প্ৰচণ্ড ধুমুহাৰ ফলত যথেষ্ট শদিয়া অঞ্চলটো ক্ষতিগ্ৰস্ত হৈছে। যথেষ্ট ইয়াত ঘৰ লগতে বহুতো ক্ষয় ক্ষতি হোৱাৰ এতিয়া বাতৰি আহি পৰিছে।